আপোনালোকে চাবই পাৰিছে ৰাতি 1টা বাজি গৈছে। আপোনালোকে চাই আছে আমাৰ লগত আছে হাবেশ মামা আৰু ইপিনে আৰু মামা এটা আছে। এই ৰাতিৰ ব্লগটো আপোনালোকে চবেই চাব আৰু শ্বেয়াৰ কৰিব। আমি ইমান ৰাতি আহিছোঁ চুলি কাটিবলৈ। আপোনালোকে চাব পাৰিছে মোক গ্লাছত দেখা যাই আছে। মই অলৰেডি চুলি কাটিছোঁ আৰু মোৰ মামা শাকনুৰ মামাই এতিয়া চুলি কাটি আছে। আপোনালোকে চাব পাৰিব। ঘৰ যাই পোৱাতে আজি ৰাতি 2টাই বাজিব চাগে। ইপিনে আমাৰ মানৱ মামা হিচাপ কৰি আছে, আপোনালোকে চাব পাৰি আছে। বহুত ভাল লাগিছে আজি আমাৰ মানৱ মামাৰ। আপোনালোকে কোনোবাই যদি ঈদৰ বাবে চুলি কাটিব আহে তেনেহ'লে আপোনালোকে বাবু মাৰ্কেটৰ ফাৰ্ষ্ট ফ্ল'ৰতে লাষ্টত আহি যাব। এইটো আমাৰ মানৱ আৰু হাবেশ মামাৰ দোকান। ইয়াতে আহিলে আপোনালোকে কমতে ফেচ ৱাছ কৰিব পাৰিব, কমতে চুলি কাটিব পাৰিব। যি কৰিব লাগে আপোনালোকে ষ্ট্ৰেট কৰিব লাগে, কি কৰিব লাগে অলপ কমতে কৰি দিব, টেনশ্যন নাই। আমাৰ হাবেশ মামাও কৰি দিব, মানৱ মামাও কৰি দিব। আপোনালোকে এই বাবু মাৰ্কেটত আহিব পাৰিব, টেনশ্যন নাই। ট্ৰান্সপৰ্ট হয়। এতিয়া ঘৰ ফালে যাই আছোঁ আমি, আপোনালোকে চাওক। ঘৰ ফালে যাম। ঘৰত যাই 2টা বাজিছে ৰাতি 2টা বাজিছে। ঘৰত যাই হেনা এতিয়া গাও চাও ধুই আকৌ ভাত খাব লাগিব ৰোজাৰ কাৰণত। আৰু মাত্ৰ 2টা ৰোজাহে আছে। আপোনালোকে চাব পাৰিছে এইটো গোৱালপাৰা কলেজ হয়, এই যে দেখা যাই আছে। আৰু ইপিনে এইটো ট্ৰান্সপৰ্ট, এটা মানুহ নাই, আপোনালোকে চাওক।